আইচক্ৰীমৰ কাৰণে সকলো কিবিধ বস্তুৱে সাজু হৈ উঠিছে। আপোনালোকে মন কৰকচোন, এয়া মেংগো কাটিছে, নেছলে মৰ্টন, আমূল্য, গোটেই কিবিধ বস্তু দি আইচক্ৰীম বনাব আজি মিছেছ মিঠু দেৱীয়ে। খাই নিশ্চয় ভালেই লাগিব। আপোনালোকে এনেকৈ বনাবলৈ চেষ্টা কৰিবচোন। আমাৰ দৰে আপোনালোকেও টেষ্ট লওক। চাওকচোন, এয়া আমূল্য দিছে পাউডাৰটো মিক্সিত প্ৰথমতে গুড়া কৰি ল'ব। আজিকালি ঘৰতে বনাবলৈ বহুতেই সহজ বস্তু কিবিধ সহজতে উপলব্ধ, দোকানত পাই কিনিবলৈ। আপোনালোকে সহজতে বনাব পাৰিব। নেছলে মৰ্টন দিলে বেছি সোৱাদ হয় আৰু স্বাস্থ্যৰ বাবেও উপযোগী। গতিকে আমি মাংস নেছলে মৰ্টনটো দিছোঁ। ভাঙি দিলে সহজতে গুড়া হয়। সাজু হ'ল, মিক্সাৰখিনি সাজু হ'ল। হোৱাৰ পিছত এয়া ধুনীয়াকৈ ভৰাই আছে মিঠু দেৱী। এয়া চাওকচোন, ইমান সহজ। ঘৰতে আপোনালোকে আইচক্ৰীম খাই ল'ৰা ছোৱালীক খুৱাব পাৰে। কোনো প্ৰিয় হিচাপে মানে বনাব পাৰে ঘৰতে ধুনীয়াকৈ। অইন বস্তু দিও বনাব পাৰে। এতিয়া বজাৰত সহজতে আনাৰস পায়, আনাৰস দি বনাব পাৰে, আম দি বনাব পাৰে। আপোনালোকে বনাবচোন আমাৰ দৰে। আমাৰ আইচক্ৰীম হৈ গ'ল। আইচক্ৰীম হৈ গ'ল। বহুত সময় পিছত আমি চালোঁ, আইচক্ৰীম হৈ গ'ল। আমি এতিয়া খাম এতিয়া আইচক্ৰীম। আলহী আহিলে